ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বোৰ্ডত কি দেখা পাইছা নেশ্যনেল স্পেচ ডে 23/8/2024 তাৰ অসমীয়াটো কি যে ৰাষ্ট্ৰীয় মহাকাশ দিৱস নেশ্যনেল মানে ৰাষ্ট্ৰীয় স্পেচ মানে মহাকাশ আৰু ডে মানে দিৱস ইংৰাজীতে লিখিছো থিম অফ 2024 টাচিং লাইটস হোৱাইল টাচিং দ্য মুন ইণ্ডিয়ান স্পেচ সগা অৰ্থাৎ চন্দ্ৰ স্পৰ্শ কৰাৰ সময়ত জীৱন স্পৰ্শ কৰা ভাৰতৰ মহাকাশ কাহিনী তোমালোকৰ বাৰু মনত পৰিছেনে যোৱা বছৰ 2023 চনৰ 23 আগষ্টৰ আজিৰ দিনটো তোমালোকৰ মনত পৰিছেনে কাৰোবাৰ মনত আছেনে আমি আবেলি ক'ত আছিলো আমাৰ যিটো আইচিটি আছে আইচিটিৰ স্ক্ৰীনখন আমি চাই আছিলো কি দেখিছিলো যে চন্দ্ৰৰ দক্ষিণ মেৰুত ভাৰতৰ চন্দ্ৰযান 3 অৱতৰণ কৰিছিল মনত পৰিছেনে চন্দ্ৰলৈ পঠিওৱা ভাৰতৰ যান চন্দ্ৰযান 3 চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিছিল ভাৰত হৈছে চতুৰ্থখন দেশ চন্দ্ৰত সফলতাৰে যান অৱতৰণ ভাৰত হৈছে বিশ্বৰ প্ৰথমখন দেশ যিখন দেশে চন্দ্ৰৰ দক্ষিণ মেৰুত যান অৱতৰণ কৰিছে এতিয়া তোমালোকৰ মনত প্ৰশ্ন জাগিব পাৰে যে যোৱা বছৰ আছিল এই বছৰ আকৌ 23 আগষ্টৰ তাৰিখত কিয় এই কথাখিনি মনত পেলাইছে কিয় পেলাইছো এই কাৰণে পেলাইছো যে ভাৰত চৰকাৰে অথবা কেন্দ্ৰীয় চৰকাৰে 23 আগষ্টৰ দিনটো মহাকাশ দিৱস ৰূপে ভাৰতত পালন কৰাৰ সিদ্ধান্ত লৈছে সেইকাৰণে ৰাষ্ট্ৰীয় মহাকাশ দিৱস 2024 প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস 2024 আৰু তাৰ মূল মন্ত্ৰটো কি কৈছে টাচিং লাইট while touching the moon Indian space saga চন্দ্ৰ স্পৰ্শ কৰাৰ সময়ত জীৱন স্পৰ্শ কৰা ভাৰতৰ মহাকাশ কাহিনী আমাৰ তৰুণ প্ৰজন্ম বিজ্ঞান মহাকাশ বিজ্ঞান প্ৰযুক্তিবিদ্যাত উৎপাদিত কৰিবলৈ সফলতাৰ এই কাহিনী ভাৰতে সন্মান জনাবলৈ কেন্দ্ৰীয় চৰকাৰে বা ভাৰত চৰকাৰে প্ৰতি বছৰে 2024 চনৰ 23 আগষ্টৰ পৰা কি পালন কৰিব ৰাষ্ট্ৰীয় মহাকাশ দিৱস ইংৰাজীত কোৱা হৈছে নেশ্যনেল স্পেচ ডে অহা বছৰো এনেকুৱা এটা নিৰ্দিষ্ট থিম থাকিব থিম অফ 2024 বুলি যিটো দিয়া হৈছে অহা বছৰো এটা থিম থাকিব এই থিমটোৱে বা বাণীটোৱে আমাক কি কৈছে যে চন্দ্ৰ স্পৰ্শ কৰাৰ সময়ত জীৱন স্পৰ্শ কৰা আমি মানুহে ভাৰতত চন্দ্ৰত অৱতৰণ কৰিছো গতিকে আমাৰ জীৱনটো আমি চন্দ্ৰত সফলতাৰে অৱতৰণ কৰাব পাৰিছো গতিকে যেন আমাৰ জীৱনটো স্পৰ্শ চন্দ্ৰত আমাৰ মানে জীৱনটো স্পৰ্শ কৰা হৈছে বা আমাৰ জীৱনে যেন চন্দ্ৰ স্পৰ্শ কৰিছে আৰু জীৱন স্পৰ্শ কৰা ভাৰতৰ মহাকাশ কাহিনী এইটো হৈছে চন্দ্ৰযান 3 মহাকাশ কাহিনী বিক্ৰম লেণ্ডাৰ আছিল মনত পৰিছে বিক্ৰম লেণ্ডাৰ আছিল অৱতৰণ কৰিছিল গতিকে তোমালোকে চমুকৈ এইখিনিয়ে জানি থোৱা যে প্ৰতি বছৰে 23 আগষ্টৰ দিনটোত নেশ্যনেল স্পেচ ডে অৰ্থাৎ ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হ'ব কোন দেশত ভাৰতবৰ্ষত কিহৰ কাৰণে যোৱা বছৰ 2023 চনৰ 23 আগষ্টত ভাৰতে সফলতাৰে চন্দ্ৰৰ বুকুত চন্দ্ৰযান 3 অৱতৰণ কৰিছিল বিক্ৰম লেণ্ডাৰ অৱতৰণ কৰিছিল আকৌ কৈছো ভাৰত হৈছে বিশ্বৰ চতুৰ্থখন দেশ চন্দ্ৰত যান অৱতৰণ কৰোৱা আৰু দক্ষিণ মেৰুত চন্দ্ৰৰ দক্ষিণ মেৰুত যান অৱতৰণ কৰোৱা ভাৰত হৈছে প্ৰথমখন দেশ এই সফলতাৰ কাহিনীৰে ভাৰতৰ তৰুণ প্ৰজন্ম
মহাকাশ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আদিৰ প্ৰতি অনুপ্ৰেৰণা যোগাবলৈ ভাৰত চৰকাৰে প্ৰতি বছৰে এই বছৰৰ পৰা মহাকাশ দিৱস, ৰাষ্ট্ৰীয় মহাকাশ দিৱস বা নেশ্যনেল স্পেচ ডে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু সেই মৰ্মে 2024 চনৰ 23 আগষ্টত এই দিৱস পালন কৰা হৈছে।